4 নম্বরে দিয়া আছে 0.2x প্লাস 0.3y সমান 1.3 এটো নাম দিলো আমি 1 নম্বৰ সমীকৰণ নেক্সট দিয়া আছে 0.4x প্লাস 0.5y সমান 2.3 এটো নাম দিলো আমি কেই নম্বৰ সমীকৰণ 2 নম্বৰ সমীকৰণ ওকে এতিয়া ইয়াত যদি আমি চাওঁ এইটো পইণ্ট থকা প্ৰশ্ন আৰু এইটো কি হয় যিবিলাক পৰীক্ষক আছে তোমালোকৰ কোৱেশ্চন পেপাৰ কাটে সিহঁতে এইটো বহুতবাৰ দি থাকে ওকে তেওঁলোকে দি থাকে এইটো তেওঁলোকৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো আৰু তোমালোকৰ কাৰণেও ইম্পৰ্টেণ্ট প্ৰশ্ন তো এইটো দি থাকে মানে তোমালোকৰ মেট্ৰিকত বা তোমালোকৰ ইউনিট টেষ্ট পৰীক্ষাত হ'ব পাৰে হাফ ইয়াৰলি পৰীক্ষাত হ'ব পাৰে তো এইটো দি থাকে তো এইটো প্ৰশ্নটো তোমালোকে ভালকৈ চাবা ইয়াত যিহেতু আমাৰ কি আছে দশমিক থকা সংখ্যা আছে তো দশমিক থকা সংখ্যা দেখি বহুতে এইটো অংকটো নকৰে এৰি দিয়ে কিন্তু আমি কি কৰিম গোটেইকেইটাক দহৰে পূৰণ কৰিম দহৰে পূৰণ কৰিলে কি হয় দশমিকবোৰ উঠি যায় কিয় দহৰে পূৰণ কৰিম কাৰণ এক ঘৰৰ দশমিক আছে এইটো এক ঘৰৰ দশমিক আছে এইটো এক ঘৰৰ দশমিক আছে তো এক ঘৰৰ দশমিক দহৰে পূৰণ কৰিলে উঠি যাব তো দহৰে পূৰণ কৰিলে এক ঘৰৰ দশমিক উঠিব এশৰে পূৰণ কৰিলে দুই ঘৰৰ এনেকৈ হাজাৰে পূৰণ কৰিলে তিনি ঘৰ তোমালোকে এইটো পূৰণ কৰি চাব পাৰা সাইডত 0.2 * 10 পূৰণ কৰি চাব পাৰা কি হ'ব ওকে তো এটা মই নকৰো এটো যাব তেতিয়া আমাৰ 2x হ'ব প্লাস এটো 3 * y হলে কি হ'ব 3y হ'ব সমান এটো কিমান হৈ যাব 13 হৈ যাব ওকে তো ইয়াৰ পৰা কি কৰিম মই এতিয়া ইয়াৰ পৰা মই উলাই লম x ৰ মান তো 2x সমান এটো 3y টো মই খুফাল লৈ যাম তো 13 - 3y যাব 3y টো ইফালে যোগ হৈ আছিল খুফালে গলে বিয়োগ তো ইয়াৰ পৰা মই কি পাম x সমান কি পাম এটো হৈ যাব 13 - 3y আৰু তলত আহি যাব দুইটো ইফালে পূৰণ হৈ আছিল ইফালে হৰত আহি যাব তো x সমান পালো 13 - 3y/2 এটো মই নাম দিলো কেই নম্বৰ এটো সমীকৰণৰ নাম দিলো মই 3 নম্বৰ সমীকৰণ আকৌ এটা মই এই 2 নম্বৰটো মই দহৰে পূৰণ কৰিব লাগিব তো এটো 2 নম্বৰ সমীকৰণ পূৰণ 10 যদি মই দহৰে পূৰণ কৰি কি পাম এটো 4x পাম দশমিকটো উঠি যাব প্লাস এটো কিমান পাম মই 5y পাম আৰু খুফালে আমাৰ কি আছে 2.3 আছে এটো হৈ যাব 23 ওকে আকৌ এতিয়া আমি কি কৰিম এই x ৰ মানটো মই ইয়াত পাতি দিম তো 4 * x মানে মই কি লিখিব পাৰো x মানে এটো উলাই থৈছো মই 13 - 3y লিখিব পাৰো তো 13 - 3y আৰু তলত আছে 2 তো এটো গুটেখিনি এটা বুজাইছে ব্ৰেকেট দিম তাৰপিছত এটো আছে প্লাস চিন তো প্লাস চিন দিলো এটো আছে 5y তো 5y সমান খুফালে 23 আছে তো আমি লিখিলো 23 এটো ইয়াত কি কৰিলো মই ইয়াত কৰিলো মই 3 ৰ পৰা কি কৰিলো x ৰ মান পাতিলো তো 3 ৰ পৰা x ৰ মান পাতি ওকে তো 3 ৰ পৰা মই কি কৰিলো x ৰ মান পাতি দিলো তো এটা মই এই 2 এৰে এই 4 কাটি পাৰো 2 * 2 = 4 তো ব্ৰেকেটৰ বাহিৰত 2 আছে ভিতৰত আছে আমাৰ 13 - 3y প্লাস ইয়াত অলৰেডি 5y আছে আৰু খুফালে আছে আমাৰ 23 তো ইয়াৰ পৰা মই কি পাম এটো 2 আৰু 13 পূৰণ হ'ব 13 * 2 = 26 বিয়োগ এটো 3 আৰু 2 পূৰণ হ'ব 3 * 2 = 6y প্লাস ইয়াত আছে আমাৰ অলৰেডি 5y আৰু খুফালে আছে 23 ওকে সো এই দুটা সঠিক পদ যোগ বিয়োগ হৈ আছে তো আমি প্লাস মাইনাস কৰিব পাৰিম 6টা y ৰ পৰা এটা 5টা y বিয়োগ কৰিলে এটা y থাকি যাব বিয়োগ থকাটো ডাঙৰ আছিল তো -y খুফালে 23 আছে এই 26 টো ইফালে বাওঁফালে প্লাস হৈ আছে খুফালে গলে বিয়োগ হ'ব তো -26 তো -y সমান এতিয়া এটা প্লাস আছে এটা মাইনাস সদায় বিয়োগ এটা যোগ আৰু এটা বিয়োগ থাকিলে সদায় বিয়োগ 26 ৰ পৰা 23 গলে আমাৰ থাকি যাব 3 বিয়োগৰ থকা সংখ্যাটো ডাঙৰ আছিল তো -3 তো দুইফালে মাইনাস মাইনাস উঠি যাব হয় দুইফালে মাইনাসও কাটি যাব এটাকে ইয়াৰ পৰা মই কি পাম y ৰ মান কিমান পালো 3 পালো ওকে এটা এই y ৰ মানটো মই ইয়াত কৰবাত x উলাই থৈছিল এইটো 3 নম্বৰ উলাই থৈছিল তো মই 3 নম্বৰত পাতি দিম তো কি কৰিম এটা মই y ৰ মান কি কৰিম 3 ত পাতিম 3 ত পাতি পাও তো y ৰ মান 3 পাতিম 3 নম্বৰটো মই এবাৰ লিখি লম 3 নম্বৰ সমীকৰণ 3 ৰ পৰা কি পাও x সমান কি আছিল 13 - 3y/2 13 - 3y/ কি আছিল 2 আছিল ওকে তো y মানে কিমান হয় 3 হয় তো y ঠাইত মই 3 লিখিম এতিয়া তো 13 বিয়োগ 3 পূৰণ 3 y মানে কি পাতিলো মই 3 পাতি দিলো বাস তো এতিয়া মই পূৰণটো কৰিব লাগিব আগত 3 * 3 = 9 তলত 2 13 ৰ পৰা 9 গলে আমাৰ থাকি যাব 4 আৰু তলত 2 2 এৰে 4 কেবাৰ দুবাৰ এটাকে মই কিমান পালো x ৰ মান পালো 2 আৰু ইয়াৰ ইকুৱেলছটো আৰু কি পালো y ৰ মান মই কিমান পালো y ৰ মান কিমান পাইছিলো 3 তো এইটো হৈ গ'ল আমাৰ নিৰ্ণয় কি হয় সমাধান ওকে